নমস্কাৰ, আজি বনাব ওলাইছোঁ দুটা 1.5 কেজি কেকৰ ডিজাইন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু এইটো হৈছে আমাৰ 1.5 কেজি কেক আৰু দুটা আমাৰ এইটো তৈয়াৰ কৰিছোঁ। আৰু ইয়াতে আমি ব্লু কালাৰৰ ডেক'ৰেশ্যন কৰিছোঁ, ব্লু আৰু হোৱাইট কালাৰৰ মানে কম্বিনেশ্যন। আৰু ইয়াতে আমি টম জেৰি টপাৰবিলাক দি দিছোঁ। আৰু তেওঁলোকে যিহেতু টপাৰ দিব দিছিলে, আৰু ইফালে আমি দিছোঁ ফক্স বল গল্ডেন আৰু ব্লু কালাৰৰ। ডিজাইনটো ধুনীয়া মানে লাগিছিলে, আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰিব। আৰু দুটামান হোৱাইট কালাৰো মানে ফক্স বল দিছোঁ। আৰু ইয়াতে দুটামান দিছোঁ বাটাৰফ্লাই, নামটো আছিলে ধুনীয়াকৈ দীক্ষিত বুলি লিখি দিছোঁ, দীক্ষিত আছিলে নামটো। এইফালে আমাৰ গল্ড কালাৰ স্প্ৰে কালাৰ দিছোঁ, তাৰপিছত স্প্ৰিংকুল দিছোঁ দুটামান হোৱাইট কালাৰৰ আৰু গল্ডেন কালাৰ। তো এইটো হৈছে আমাৰ ফাইনেল লুক। আৰু নেক্সটটো আমি এইটো 1.5 কেজি বনাই আছোঁ। আৰু এইটো আমি 2 টায়াৰৰ আছিলে দুটা, আৰু এইটো আছিলে আমাৰ স্পাইডাৰমেনৰ থিম কেক আছিলে। তো ৰেড কালাৰ, গল্ডেন কালাৰ আৰু ব্লু কালাৰৰ কম্বিনেশ্যন কৰিছোঁ। আৰু এইখিনি হৈছে আমাৰ প্ৰিণ্ট কৰি উলিয়াই অনা। তো আমি এইখিনি ধুনীয়াকৈ প্ৰিণ্ট কৰি কাটি কিনে এনেকৈ ডেক'ৰেশ্যন কৰিছোঁ। আৰু ওপৰত যিটো টপাৰ আছিলে সেইটো আমি কিনি অনা আছিলে বেলেগ। তো তেনেকৈ। আৰু এইটো এটা আমাৰ চিম্পুল ডিজাইন, এইটো আছিলে আমাৰ 1/2 কেজি কেক আছিলে। আৰু ৰ'জৰ নজলটোৰ আমি ধুনীয়াকৈ দুটামান ৰ'জ বনাই দিছোঁ। আৰু অলপমান স্প্ৰে কালাৰ মাৰি দিছোঁ, গল্ডেন কালাৰ স্প্ৰিংকুলো দিছোঁ। তো ফাইনেল লুকটো হৈছে এইটো। আৰু কেইটামান ডিজাইন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো কেনেকুৱা লাগিছে ক'ব। তো ৰাধে ৰাধে।